হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক সকলোকে মই ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ টিভিৰ পৰা স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ বৰপেটা জিলাৰ পাঠশালা অঞ্চলৰ বৰবাং জানপাৰ গাঁৱত। সেই গাঁৱত এজন উদ্যমী বাইদেউ আছে, বহুত মানে প্ৰগতিশীল ফাৰ্মাৰ বুলি ক'ব লাগিব। সেই বাইদেউৰ ঘৰত মই আহিছোঁ। আজি বাইদেউ কেনেকৈ আৰু কিয় ফাৰ্মত এই ছাগলী ফাৰ্মৰ কামত জড়িত হ'ল আপোনাক ডিটেইলছ জনাম। মানে খুব ভাল লগা কাহিনী হ'ব। আজি আহিছোঁ এইটো ফাৰ্মত, এইটো মিনি ফাৰ্ম আৰু নতুনকৈ আৰম্ভ কৰিছে। এখত আৰু বহুত ডাঙৰ কৰিব আৰু ফাৰ্মটো। কেইটামান ক্ৰছ ছাগলী আছে, এইটো এটা ক্ৰছ বিটেল বুলি ক'ব পাৰি, 70% বিটেল পঠা আছে আৰু কেইটামান ভাল ভাল ছাগলী আছে, ক্ৰছ ছাগলী আছে। এতিয়া বাইদেউৰ লগত কথা পাতিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি আছিলে? মোৰ নাম গীতা চৌধুৰী। আচ্ছা আচ্ছা। কিন্তু আজিকালি দেখোন যে অসমীয়া মানুহৰ মাজত মানে কাম কৰাৰ প্ৰৱণতা নাছিলে, কিন্তু আপুনি মহিলা মানুহ হৈ হঠাৎ কিয় ফাৰ্মিঙৰ জড়িত হ'ল, এইটো অলপ ক'ব। জড়িত হ'লেও মানে ধৰক সকলোৱে বিজনেছ কৰে, মানে মাইকী মানুহ ঘৰত বহি থকাত কৰি মতাটোক মানে আশা কৰি থাকিব নালাগে। যিমান পইচা নাথাকিলেও বা নাথাকিলেও কিন্তু বিজনেছত মানে ধৰক ছাগলীটো সহজ কাম, সেইটো বেছি টান নহয়, ঘৰতে চব কৰিব পাৰি আৰু মানে লাভ আছে বুলি জানিব পাৰি। সেইখিনি কাম মানে আগবাঢ়ি আছোঁ। আমি 5টা মানে আনিছিলোঁ, এতিয়া 6টা হ'ল আৰু যিমান পাৰোঁ সেইখিনি বঢ়াম বুলি ভাবিছোঁ আৰু। অঁ ঠিক আছে। বাইদেউৰ বৰ্তমান কেইটা ছাগলী আছে? 6টা হ'ল, মানে এটা হৈছে পোৱালি। আচ্ছা আচ্ছা আচ্ছা। আজি দেখিলোঁ বহুত ভাল ভাল পোৱালি আছে বা ক্ৰছ ছাগলী আছে, দেশী কেইটামান আছে, অত্যন্ত ভাল ছাগলী খুৱাই থাকে। ঠিক আছে, বহুত ভাল লাগিল। এতিয়া নেক্সট আপোনাৰ কি কি আছে মানে ছাগলীৰ লগত আৰু ছাগলী মানে ফাৰ্মিং বুলি ভাবিছোঁ আৰু মানে কি কয় এইটো ছাগলীৰ ফাৰ্মিং প্লাছ ব্যৱসায় দুটাই চলিব চলিব মানে। ঠিক আছে। আপুনি ব্লেক মহিলাসকলক বা ব্লেক যুৱতীসকলক কি ক'ব যে তেওঁলোকে? মই এইটোৱে ক'ব বিচাৰোঁ যে ঘৰত বহি থাকি মানে কোনো কাম হেৰি নহয়, মন বেয়া কৰাতকৈ এইটো কাম কৰি মানুহৰ মানে ছাগলী বা গৰু যায় যি পোহে আৰু যিটো ভাল পায় বা মানে কৰিব পাৰে, এইখিনি বস্তু মানে ছাগলী একেটাৰ লগত ব্যস্ত হৈ থাকিলে মনো ভাল হয় বা বিজনেছটোও ভাল হ'লে যাব পাৰে। ঠিক আছে, আপোনালোকে বাইদেউৰ কথা শুনিলে। মোকে মাতিছিলে, মই সুদূৰ ধুবুৰীৰ পৰা বাইদেউৰ ঘৰলৈ আহিলোঁ। বাইদেউৰ যিটো কামনা, ভাল কামনা, শুভ কামনা, ময়ো মানে এইটো সপোন মানে বাইদেউৰ কামনাটো সফল হওক। কেৱল বাইদেউৰ সপোনৰ লগত মোৰ সপোনৰ লগতো মিল আছে। মানে নিজে কিবা কৰক, আনকো কিবা এটা মানে উপাৰ্জনৰ কামত সহায় কৰক, সেইখিনিয়ে থাকিল। ঠিক আছে, ধন্যবাদ বাইদেউ। এইখিনিতে সকলো ভিউৱাৰ্ছক মই কৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো পালে বা দেখিছে তেওঁলোকে ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, সেইখিনি মই অনুৰোধ জনাই আজিলৈ ইমানেই ৰাখিলোঁ।